নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। এছআইটিৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামীক। অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰা হৈছে। ছিংগাপুৰত জুবিনৰ সৈতে ইয়াতত আছিল দুয়োগৰাকী আৰু অৱশেষত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে। এছআইটিৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামীক আৰু অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰা হৈছে। অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰা হৈছে। ছিংগাপুৰত জুবিনৰ সৈতে ইয়াতত আছিল দুয়োগৰাকীকে জেৰা অব্যাহত ৰখা হৈছে। আন এটা খবৰ, বিজয়া দশমীত এক ভয়ংকৰ দুৰ্ঘটনা। এবাৰ প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা ১৫ গৰাকীৰ সৈতে যি ঘটিছে সেয়া শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা ১৫ জনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কালি আছিল বিজয়া দশমী আৰু বিজয়া দশমীত এক ভয়ংকৰ ঘটনা। বিজয়া দশমীৰ দিনাই ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা ১৫ জনৰ সৈতে এক অঘটন সংঘটিত হৈছে। মুহূৰ্তত শাৰদীয় দুৰ্গোৎসৱৰ দশমীৰ দিনাই শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত হৈছে ১৫ গৰাকীকৈ অধিক লোক। ইফালে জামুগুৰিহাটত প্ৰতিমা বিসৰ্জন দি উভতি অহা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে। কুসুমটোলাৰ পৰা জীয়াভৰালী নদীত বিসৰ্জন দিবলৈ গৈছিল প্ৰতিমা আৰু তাৰ পিছতে এক ভয়ংকৰ ঘটনা। সংকটজনক অৱস্থাত আহতসকলক TNCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। বিজয়া দশমীৰ দিনাই ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, অশ্ৰুসিক্ত নয়নেৰে এবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিনে সাধাৰণ মানুহৰ মাজত থাকি ভাল পাইছিল। কৃষক শ্ৰমজীৱী মানুহৰ কথা তেওঁ যথেষ্ট ভাবিছিল। তেওঁ পথাৰ আমাৰ বজাৰ আমাৰ আদৰ্শ আগত ৰাখি সদায় চলিছিল। জুবিন গাৰ্গক খুৰি এইদৰে আৱেগিক হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। পৰৱৰ্তী খবৰ, এইবাৰ ত্ৰিয়কত ভয়ংকৰ বান পৰিস্থিতি। ইখনৰ পিছত সিখনকৈ গাঁৱত প্ৰৱেশ কৰিছে বাঢ়নী পানীয়ে। এই মুহূৰ্তত দৃশ্য চাওক, এইদৰে বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে ত্ৰিয়কত ভয়ংকৰ পৰিস্থিতি। ইখনৰ পিছত সিখনকৈ গাঁও এতিয়া বাঢ়নী পানীৰ কবলত পৰিছে। এক সাগৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে ত্ৰিয়কত। আন এটা ডাঙৰ খবৰ হৈছে চেন্নাইত শোকাবহ ঘটনা হোৱা হুজাইৰ ৫ শ্ৰমিকৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হৈছে। এই মুহূৰ্তত এক হৃদয় বিদাৰক খবৰ জনোৱাৰ চেষ্টা কৰিছো। চেন্নাইত শোকাবহ ঘটনা হোৱা হুজাইৰ ৫ গৰাকী শ্ৰমিকৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হৈছে। এটা পৰিয়ালৰ ৫ গৰাকী শ্ৰমিক মৃত্যু হৈছে আৰু তাৰ পাছতে ঘৰখনত শোকাকুল পৰিৱেশ। কান্দোন আৰু কান্দোন একেলগে হৈছে শেষ কৃত্য। চেন্নাইত শোকাবহ ঘটনা হোৱা ৫ শ্ৰমিকৰ নশ্বৰ দেহ উপস্থিত হৈছে হুজাইৰ স্বগৃহত। নশ্বৰ দেহ আহি পোৱাৰ পাছতেই শোকাকুল পৰিৱেশৰ সূচনা হৈছে। এই মুহূৰ্তত ৯ গৰাকীকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল চেন্নাইৰ তাপ বিদ্যুৎ প্ৰকল্পত। নিহত ৯ গৰাকী শ্ৰমিকৰ ৫ গৰাকী হুজাইৰ আৰু ৪ গৰাকী কাৰ্বি আংলঙৰ বুলি চিনাক্তকৰণ কৰা হৈছে। হুজাইৰ ৫ গৰাকীৰ ভিতৰত ৪ গৰাকী একেখন নভঙা গাঁৱৰে। পৱন চৰং, প্ৰায়ন্ত চৰং, সুমন খাৰিকেপ, দীপক ৰাইজুং একেলগে কপিলীৰ পাৰত সম্পন্ন কৰা হৈছে শেষকৃত্য। বিজয়া দশমীৰ দিনাই এনে ঘটনাক লৈ হুজাইত এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে।
আন এটা খবৰ ছিংগাপুৰত জুবিনৰ সৈতে প্ৰকৃততে কি হৈছিল আমি ন্যায় পাবই লাগিব বুলি এইদৰে উচুপি উঠিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁ কৈছে যে আমি ন্যায় পাবই লাগিব তদন্তৰ উচিত বিচাৰ সোনকালে হোক যি ফলাফল পাও সোনকালে পাব লাগে ন্যায় ব্যৱস্থাৰ ওচৰত আমাৰ প্ৰাৰ্থনা ছিংগাপুৰত প্ৰকৃততে কি হৈছিল আমি কিয় হেৰুৱাবলগীয়া হৈছে জুবিনক সদায় মানুহৰ মাজত থাকি ভাল পোৱা সদায় ভিৰৰ মাজত থাকি ভাল পোৱা সেই জুবিন আজি আমাৰ মাজত নাই আমি ন্যায় ব্যৱস্থাক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম কিন্তু যিমান পাৰি সোনকালে আমাক ন্যায় লাগে স্বামী জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰবাৰ উচপি উঠিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আন এটা খবৰ 2-3 অক্টোবৰত ৰাজ্যত 19খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আজিৰ দিনটোত ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে মুঠৰ ওপৰত অৰেঞ্জ এলাৰ্ট মানে হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ইতিমধ্যে বৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যোৱাকালি আছিল বৰষুণ আৰু আজিৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 19খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত 2 আৰু 3 অক্টোবৰত ৰাজ্যৰ 19খন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত হঠাৎ সলনি হৈছে বতৰ আমি জনাই গৈছো সেই ডাঙৰ খবৰ বঙাইগাঁও বৰপেটা লখিমপুৰ কত হ'ব বৰষুণ আমি ঠাইকেইখনৰ নাম উল্লেখ কৰিছো বঙাইগাঁৱত হ'ব বৰপেটা লখিমপুৰত জাৰি কৰা হৈছে ইতিমধ্যে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ ধুবুৰী লগতে গোৱালপাৰা কামৰূপ গ্ৰাম্য কামৰূপ দৰং মৰিগাঁও ওদালগুৰি লগতে নগাঁও হোজাই মাজুলী শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউকে ধৰি তিনিচুকীয়াত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এইকেইখন জিলাত হ'ব মুখলধাৰ বৰষুণ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী খবৰ শ্যামকানুক ঘৰত ৰন্ধা মাংস ভাত দিবলৈ গৈ উভতি আহিল পত্নী চিআইডিৰ কাৰ্যালয়ে দিয়া নাই অনুমতি এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাহিৰা কোনো খাদ্য কোনো সামগ্ৰী ব্যৱহাৰ কৰিব দিয়া নাই শ্যামকানু মহন্তক সিদ্ধাৰ্থ শৰ্মাক শ্যামকানু মহন্তক ঘৰত ৰন্ধা মাংস ভাত দিবলৈ গৈ উভতি আহিল পত্নী এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চিআইডি কাৰ্যালয়ে নিদিলে অনুমতি ঘৰৰ পৰা গৰম ভাত ৰান্ধি লৈ গৈছিল স্বামী শ্যামকানুলৈ পত্নীয়ে আৰু অৱশেষত নিৰাশ মনে ঘূৰি আহিব লগা হৈছে পত্নী আধা বাটৰ পৰা ঘূৰাই উভতাই দিলে অৱশেষত আধা বাটৰ পৰাই উভতিছে পত্নী চিআইডিৰ কাৰ্যালয়ে ভিতৰলৈ ভাত দিবলৈ অনুমতি দিয়া নাই জুবিন গাৰ্গৰ শোকাবহ ঘটনাক লৈ লেখ মানুহ অনুশোচনা নাই শ্যামকানুৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ এইবাৰ গায়ক দেৱা গীতজৰ চাঞ্চল্যকৰ পোষ্ট শ্যামকানু সিদ্ধাৰ্থৰ সমানেই দোষী হৈছে অমৃত প্ৰভাও জুবিন গাৰ্গৰ ঘটনাক লৈ এইবাৰ গায়ক দেৱা গীতৰ এক ভয়ংকৰ বিস্ফোৰক মন্তব্য শ্যামকানু সিদ্ধাৰ্থৰ সমানেই দোষী এবাৰ অমৃত প্ৰভাও মন্তব্য কৰিছে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ ইহঁতৰ যাত্ৰা খণ্ডকৈ উৰাই থকা ভিডিঅ' অমৃত প্ৰভাৰ মোবাইলত বন্দী হৈ আছে সংবাদ মাধ্যমৰ আগত অমৃত প্ৰভাই মিছা মতাৰ অভিযোগ উত্থাপন কৰিছে ফেচবুক পোষ্ট কৰি এই মন্তব্য কৰিছে দেৱা গীতজৰ জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাক লৈ এছআইটিয়ে তদন্ত চলাই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিবিষ্ট কৰা হৈছে আজি বিএনএছ 103 ধাৰা সন্নিবিষ্ট কৰা হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ ঘটনাক লৈ এবাৰ গায়ক দেৱা গীতৰ বিস্ফোৰক মন্তব্য
শ্যামকানু সিদ্ধাৰ্থক লগ কৰিব নোৱাৰিব এতিয়া আত্মীয়ই ঘৰৰ পৰা অনা খাদ্য দিব নোৱাৰিব শ্যামকানুক CIDৰ কাৰ্যালয়ত এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা শ্যামকানু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ কৰা হৈছে বাহিৰৰ খাদ্য সাক্ষাৎ কৰিব নোৱাৰিব আত্মীয়ই শ্যামকানু সিদ্ধাৰ্থক ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী দিব নোৱাৰিব শ্যামকানু সিদ্ধাৰ্থক ঔষধ কাপোৰকে ধৰি যিকোনো সামগ্ৰী নিয়াত বাধা দিয়া হৈছে CIDৰ থানাত দুটা পৃথক কোঠাত লকাপত আছে শ্যামকানু সিদ্ধাৰ্থ SIT বিষয়া পৃথকে জেৰা চলাই আছে দুই অভিযুক্তক